গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা প্ৰায় 7:30 মান বাজিছে। মই শুই উঠিলোঁ। শুই উঠি গা পা ধুই আহিলোঁ। আহি চাহ অকণমান খালোঁ। খাই কৰি অলপ সময় বহিছোঁ। তাৰপিছতে আজি মই মেৰাপানী যাম। মেৰাপানীত যিহেতুকে মোৰ বা ঘৰ আছে, বা ঘৰত আজি ভাওনা নাম পাতিছে। তালৈকে যাম বুলি সোনকালে শুই উঠি আজৰি হৈছোঁ আৰু যিহেতুকে আজি বতৰো ভাল নহয়, ডাৱৰীয়া। যাওঁতে মই গাড়ীত হয়তো ভিডিঅ' কৰিব নোৱাৰিম চাগে। লাইন গাড়ীত যাম যিহেতুকে গাড়ীত বেছিকৈ মোবাইল চোবাইল উলিয়াই ভিডিঅ' চিডিঅ' কৰি গ'লে কিছুমানে হয়তো ভালো নাপায়। সেয়েহে ভাবিছোঁ মই অলপ সময় পাছত ওলাই কৰি কিমানখিনি পাৰোঁ আৰু ভিডিঅ' কৰিব। সকলোখিনি গৈ মই আপোনালোকক নামঘৰৰ পৰাই দেখামগৈ আৰু যিহেতুকে মোৰ চেনেলটো নিচেই সৰু, সেয়েহে মই মোবাইলটো লৈ মানে ভিডিঅ' কৰি থাকিবলৈ অকণমান মোৰ লাজো লাগে। মানুহে ভাবিব মানে আজিকালি কি হয়, বোৱাৰীবিলাকে বেছি মোবাইল লৈ থাকিলে অকণমান সন্দেহো কৰে। তেনে নিজকে অকণ বেয়া লাগে। তথাপিও চেষ্টা কৰিম। নামঘৰত কিমান ৰাইজ গোট খাইছে, কি হৈছে সেইখিনিকে অকণমান আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব। আৰু এটা কথা দেই, আপোনালোকে মোৰ এই চেনেলটো যিসকলে নতুনকৈ চাইছে সেইসকলে প্লিজ মোক আগুৱাই যোৱাত সহায় কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। তেনেহ'লে একেবাৰে আপোনালোকক নামঘৰৰ অনুষ্ঠানখিনিহে দেখামগৈ আৰু দেই, চাই থাকিব। এইফালে আমি আহি নামঘৰ পালোহি। নামঘৰত ভকতসকলে নাম প্ৰসংগ কৰি আছে। দেখিছেনে কিমান ধুনীয়া লাগিছে, শাৰী শাৰী ভকত বৈষ্ণৱৰ মাজত এইদৰে খন্তেক সময় আমিও বহিলোঁ আৰু অকণমান আপোনালোকক নাম প্ৰসংগ শুনাইছোঁ। এইফালে নাম শেষ হোৱাৰ পাছত এইদৰে প্ৰসাদ দিলে। আজি নামঘৰত গৈছিলে মানুহৰ মাজত সকলে নিজকে ভকত হ'বলৈ শিকিলে যেন লাগে। দেখিছেনে শাৰী শাৰী গোপিনীসকল বহিছে, ভকতসকল বহিছে, সকলোকে এইদৰে কৰিছে। প্ৰসাদ খাই শেষ হোৱাৰ পাছত এইফালে আনিলে জলপান। ইয়াত দিছে কোমল চাউল, দৈ, গুড় আৰু যিসকলে দৈ নাখায় তেওঁলোকৰ বাবে আলু বইল দিছে, আদা দিছে, কেঁচা পিঁয়াজ দিছে। যেনেকৈ পাৰে আৰু যি খাই ভাল পায় সেইদৰে ভকতসকলক জলপান খুৱাই আছে। আমিও ভকতসকলৰ লগতে জা জলপান খালোঁ। খাই কৰি নামঘৰতে অলপ সময় থাকিলোঁ। থকাৰ পিছত বা ঘৰৰ পৰা এপাক আহিলোঁগৈ আৰু ৰাতিলৈ ভাওনা অকণমান দেখাইছোঁ তোমাৰ স্বামী সখী কিন্তু সেইটো নাহিব কেতিয়া? আহিব সখী, নিশ্চয় আহিব। তোমাৰ অত্যন্ত সুন্দৰ ৰাজৱতী পতংগৰ দৰে তোমাৰ ৰাতুলতৰ দেহৰ অংকে অংকে খালি মিঠা ৰূপৰ মুঠাতে
গ্ৰহণ কৰিব অখিল। সঁচাই তেওঁ আহিব জানা চিত্ৰলে অহৰ্নিশে ভাবোঁ তেওঁৰ কথা তেওঁৰ ৰোমনৰ বৈশৰ মাজত কেতিয়াবা তাৰ প্ৰাণ আত্মবিলুপ্তি